সকলোকে স্বাগতম জানাইছো এটা নতুন ভিডিঅ'লৈ। আজিৰ ইতিহাস, আজি 31 ডিচেম্বৰ, ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ দিন। 31 ডিচেম্বৰ কেৱল এটা তাৰিখ নহয়, এই দিনতেই ভাৰতৰ ইতিহাসে বহু গুৰুত্বপূৰ্ণ দিন আছিল, য'ত বিভিন্ন ঐতিহাসিক ঘটনা ঘটিছিল। গতিকে আহাচোন আমি 31 ডিচেম্বৰৰ বিষয়ে খন্তেকতে কেইটামান তথ্য জানি লওঁ। 1600 চনৰ কথা। 31 ডিচেম্বৰত ৰাণী এলিজাবেথে প্ৰথমে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ৰাজকীয় চাৰ্টাৰ প্ৰদান কৰে। ইয়াৰ পৰাই কি হ'ল, ভাৰতত ব্ৰিটিছ বাণিজ্য আৰু পৰৱৰ্তী উপনিবেশবাদৰ আৰম্ভণি হোৱাৰ কথা আমি জানিব। 1892 চনত এই দিনটোতে জন্ম হৈছিল প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী কৃষ্ণবল্লভ সহায়ক, যিয়ে পিছলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে দেশ সেৱা কৰিছিল। ঠিক তেনেকে সাহিত্য আৰু বুদ্ধিজীৱীৰ কেইবাটাও আমি ঘটনা ইয়াত পাম 31 ডিচেম্বৰ হিচাপে। 1925 চনৰ 31 ডিচেম্বৰত জন্ম হৈছিলে বিখ্যাত হিন্দী উপন্যাসিক শ্ৰীলাল শুক্লাৰ। ৰাগ দৰবাৰী গ্ৰন্থৰ সৃষ্টা 1926 চনত পদকপ্ৰাপ্ত হৈছিল ইতিহাসাচাৰ্য বিশ্বনাথ কাশীনাথ ৰাজভাৰ, মাৰাঠা ইতিহাসৰ এক মহান কবি। ৰাজনীতি চিনেমা জগতৰ কেইটামান গুৰুত্বপূৰ্ণ ঘটনা আছে 31 ডিচেম্বৰৰ লগত জড়িত। বিশেষকৈ 1956 চনত ভাৰতীয় ৰাষ্ট্ৰনীতিত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা মধ্যপ্ৰদেশৰ প্ৰথমজন মুখ্যমন্ত্ৰী ৰবিশংকৰ শুক্লাৰ মৃত্যু হৈছিল আজিৰ দিন। 2018 চনৰ এই দিনটোতেই আমি হেৰুৱাইছিলো বলিউডৰ অভিনেতা, লেখক, কৌতুক শিল্পী কাদের খানক। এইখিনি ঘটনাই আমাক এটা স্পষ্টকে সোঁৱৰাই দিয়ে যে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ। ঠিক তেনেকৈ আৰু এটা দুখজনক ঘটনা আছে। 1999 চনৰ 31 ডিচেম্বৰত সমাপ্ত হৈছিল কান্দাহাৰৰ IC-814 বিমান অপহৰণ ঘটনাৰ যিটো নাটকীয় মূল লৈছিলে এই দিনটো। এই 31 ডিচেম্বৰৰ এই দিনটোত, আজিৰ দিনটোত সমগ্ৰ ভাৰতত নিউ ইয়েৰ ইভ হিচাপে উদযাপন কৰা হৈছে। কিছু সময়ৰ পিছতে এটা নতুন বছৰৰ ডাংকাই বাঢ়ি আহিব, 2026 চন আৰম্ভ হ'ব। গতিকে এই শুভক্ষণত আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছো। লগতে মোৰ এই যি ইতিহাস সম্বন্ধীয় প্ৰতিবেদন চাই থাকিব, মোৰ লগতে সংযুক্ত হৈ থাকিব। মোৰ ফেচবুক পেজ পংকজ বৰা অনুসৰণ কৰিব, ফ'ল' কৰিব। লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ চলিউশ্যন আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব। গতিকে এই দিনটোতেই জন্মদিন পালন কৰা পাঞ্জাবী জগতৰ প্ৰখ্যাত কণ্ঠশিল্পী হৰভজন মান্নেলৈ হেপী বাৰ্থডে জনাইছো। লগতে 31 ডিচেম্বৰ ইতিহাস কৰিলক, সদায় ভাল ভাল ঘটনা ঘটক, যাতে আমি ইতিহাসত পুনৰ পূৰণ কৰিব পাৰোঁ সেই ঘটনাবিলাক, যিবিলাকে আমাক এটা শিক্ষা দিব, নতুন প্ৰজন্মক আগুৱাই দিব। গতিকে আজি আমাৰ প্ৰতিবেদন ইমানেই। ইতিহাস জীয়াই ৰাখক, ইতিহাস জানক, ইতিহাসে আমাক শিকাব, আমি শিকিম। গতিকে আগবাঢ়ি যাওঁ ইতিহাসৰ লগতে।